প্ৰথমে ব্ৰেকিং নিউজ নগাঁৱৰ খবৰ নগাঁৱত চাঞ্চল্যকৰ ঘটনা নগাঁও ডিফলুৰ শিৱ মন্দিৰ তিনিআলি এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে পথৰ দাঁতিত স্থানীয় লোকে নিশা প্ৰত্যক্ষ কৰিলে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই এতিয়ালৈকে মৃত কিশোৰীগৰাকীৰ পৰিচয় কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা সন্দেহ কৰা হৈছে পিছত নগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নগাঁৱৰ ঘটনা চাঞ্চল্যকৰ ঘটনা নগাঁও ডিফলুৰ শিৱ মন্দিৰ তিনিআলিত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে পথৰ দাঁতিত স্থানীয় লোকে নিশা প্ৰত্যক্ষ কৰিলে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই মৃত কিশোৰীগৰাকীৰ পৰিচয় আজি প্ৰায় 11:15 মান বজাত মই মোৰ কৰ্মস্থলীৰ পৰা আহি পাওঁতে ডিফলু শিৱ মন্দিৰ প্ৰাংগণত মই অসংখ্য মানুহৰ ভিৰ সমাগম দেখিলোঁ দেখাৰ পিছত ৰখিলোঁ এজনী প্ৰায় 15-16 বছৰীয়া ছোৱালীৰ মৃতদেহ কোনোবা দুষ্কৃতিকাৰীয়ে ডিফলু শিৱ মন্দিৰৰ প্ৰাংগণত পেলাই থৈ গৈছে দেখি আমি পুলিচ প্ৰশাসনক খবৰ দিলোঁ আৰু তৎকালীনভাৱে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষক ক্ৰাইম আহি উপস্থিত হৈছিলেহি তাৰপিছত আমি গম পাইছিলোঁ যে প্ৰায় 15-16 বছৰীয়া এজনী ছোৱালীৰ মৃতদেহ কোনোবা দুষ্কৃতিকাৰীয়ে আহি পেলাই ডিফলু শিৱ মন্দিৰ প্ৰাংগণত পেলাই থৈ গৈছে আৰু তেওঁ ডিঙিত এখন গামোচা পোৱা গৈছে আৰু তেওঁ এতিয়ালৈকে যিখিনি তদন্ত হৈছে তাত প্ৰকাশ পাইছে তেওঁ এজনী হিন্দু ছোৱালী আৰু তেওঁক কোনোবাই দুষ্কৃতিকাৰীয়ে কিবা অনৈতিক কাৰ্য কৰি মৃত্যু কৰি ইয়াত পেলাই থৈ গৈছে গতিকে আমি পুলিচ প্ৰশাসনক আজি অনুৰোধ কৰিছোঁ যিহেতু আৰক্ষী অধীক্ষক আৰু উপ অধীক্ষক আহি ইয়াত উপস্থিত হৈছেহি তেওঁলোকক মই নিজেই প্ৰত্যক্ষভাৱে কৈছোঁ যে তেখেতসকলক দোষীক যাতে সোনকালে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে আৰু এনেকুৱা যাতে কাৰ্য নগাঁৱত বিশেষকৈ নহয় তাৰ কাৰণে মই তেখেতসকলক অনুৰোধ কৰিছোঁ